জামুগুৰি ঘাটত ৰঙালাও খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন বামুনিপাম পাটগাঁৱৰ 4জন নিবনুৱা যুৱকে মিলি 10 বিঘা মাটিত কৰিছে ৰঙালাও খেতি কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱাৰ পৰিৱৰ্তে ঘৰতে থাকি কৃষি কৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে 10 বিঘা মাটিত ৰঙালাও খেতি কৰি যথেষ্ট লাভৱান হোৱা দেখি ইয়াক 30 বিঘালৈ সম্প্ৰসাৰণৰ যোজনা চলাইছে 4গৰাকী যুৱক কৃষকে আমি এইবাৰ কি 10 বিঘা মানৰ আমি প্লান কৰি চাইছো যে আৰু আমি 4জন যুৱক মিলি কিনি কৰিছো আৰু নেক্সট টাইম 20 বিঘা মানৰ কৰা আমাৰ চান্স আছে এবাৰ আকৌ খাৰ দিয়াৰ অলপ কম হল নেক্সট টাইম আৰু খাৰ আৰু মাটিৰ যথেষ্ট দিয়াৰ আমি চান্স কৰি প্লান কৰিছো বৰখনো কম এইবাৰ বৰখনো অলপ কম হৈছে বাৰু এইবিলাক সাকাসা কোৰ পানছে এটো আমি খনামগৰ পানে হয় এটো আৰু বহুত লোকে এটা নিবনুৱা হৈ কিনি বাহিৰত গৈ কিনি কাম কৰি কিবা এটা উপাৰ্জন কৰে নহয় নেকি এটা গৈ কিনি বহুত কষ্ট কৰি বা কিবা এটা বেলেগৰ আন্ডাৰত কাম কৰি কিবা কৰে তে নিজে এটা গাঁৱতে এটা কিবা মাটি কেটা এনে পৰি থাকে নহয় নেকি কিবা এটা কৰি কিনি কলে নিশ্চয় কিবা এটা ফল পাব মইতে হয় আমি 10 বিঘা মাটিত খেতি কৰিছো এতিয়া সাকাতা কোম্পানীৰ কিবা ৰঙালাওটো হয় এতিয়া ধুনিয়াকে লাগিছে নলগা নহয় আৰু কিমান বিঘা মাটিত কৰিছে 10 বিঘা ন আৰু নেক্সট টাইমত আৰু হৈ যায় আৰু আগবাঢ়ি পেলাই 20-30 বিঘা মান কৰিম বুলি প্লেনিং কৰিছে আমাৰ যুৱক 4জন এতিয়া 4জন যুৱকে কৰিছো এতিয়া আৰু প্লেনিংটো কৰিম আৰু পৰাপক্ষে আৰু কৰি যাম আৰু যিমান পৰাপক্ষে আমি কৰি পেলাই হয় আমি দেখিব হয় হেতু বাহিৰত যোৱা নিবনুৱা হয় আমি নিবনুৱাকে আছো বাৰু নিবনুৱাকে আছো এতিয়া হয় বাহিৰত যোৱাটো ইমান কিবা নহয় বাৰু এতিয়া নিজৰ এৰিয়াত নিজৰ জায়গাত কামটো কৰিব পাৰিলে ভাল হয় নিউজ ডেস্ক ৰিপোৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ